তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অধীনত চলা স্কেপিং বাহনত কৰ্মচাৰী নিয়োগ কৰাক লৈ গেলেকীত দল সংগঠনৰ মাজত সৃষ্টি হয় তীব্ৰ ক্ষোভৰ। WMT গেলেকীৰ অধীনত চলা এই স্কেপিং বাহনত একাংশই মতালিৰে কৰ্মচাৰী নিয়োজিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বছৰ বছৰ ধৰি একেখিনি লোককে গুৰুত্ব দি অহাৰ অভিযোগ এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে। স্থানীয় নিবনুৱা যুৱককো এই নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ প্ৰতিষ্ঠানৰ বিৰুদ্ধে। তাৎক্ষণিকভাৱে স্থানীয় নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানৰ বিষয়ববীয়া আলোচনাত মিলিত নহলে ONGC বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে গেলেকীৰ দল সংগঠনে। আমি আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ গেলেকী তৈলক্ষেত্ৰৰ এলেকাৰ অধীনত WMT দ্বাৰা যিসকল ইয়াত মানে স্কেপিঙৰ গাড়ী নতুনকৈ যিসকলে নিবিদা পাইছে ইতিমধ্যে গেলেকীলৈ আমি 6-7খন গাড়ী আহিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। ইতিমধ্যে ভিতৰত গাড়ীবিলাক আছে, কিন্তু ইয়াত এটা পৰিতাপৰ বিষয়, আমি সমূহ গেলেকী জাতীয় দল সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আঠছা চাহ জনজাতি ছাত্ৰ সন্থা আৰু টাইপা টাই আহোম যুৱ পৰিষদ, বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চকে আদি কৰি সকলোৱে আহি আমি ইয়াত সমবেত হৈছোঁ। আৰু আমি এটাই বিচাৰোঁ, যিসকল নিবনুৱা যুৱকে কাম কৰি আছে আমি তেওঁলোকৰ বিৰুদ্ধে নহয়, কিন্তু এটা কথা আমি বিৰুদ্ধে যে ইয়াত আমি এই বিভাগটোত স্কেপিঙৰ যিটো বিভাগ তেওঁলোকৰ যিসকল কৰ্মী আছে কৰ্মীৰ মাজত এখন তেওঁলোকে সমিতি গঠন কৰি থৈছে বুলি আমি গম পাইছোঁ, যিখন সমিতি নেকি তেওঁলোকৰ নিজৰ কোনোবাই দেউতাকে কৰি আছে, কোনোবা পুতেকেও কাম কৰি আছে, কোনোবাই দদায়েকৰ পুতে কাৰোবাৰ ভতিজা বা বংশ পৰিয়াল খেদি পিনি এনেকুৱাকৈ খিনিয়ে কাম কৰি আছে। গতিকে আমি ভাবোঁ যে বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ ভৰি থকা গেলেকী অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী প্ৰত্যেককে ইয়াৰ অংশীদাৰ কৰি আৰু এই যিসকল নিবনুৱা সমস্যা আছে আমাৰ অসমৰ ল'ৰা গেলেকী ল'ৰা গৈ পিনে আজি চেন্নাই আজি বেলেগ বেলেগ ঠাইত কাম কৰি আছেগৈ। গেলেকীত ONGC তৈলক্ষেত্ৰত অহাৰ এই সুবিধাকণ যদি আমাৰ শিক্ষিত নিবনুৱা যুৱকক প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ONGCক আমি অনুৰোধ জনাইছোঁ যে তৎকালীনভাৱে তেওঁলোকে এই যিবিলাক স্কেপিঙৰ গাড়ী আহিছে এই আমাৰ মানে চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদকে আদি কৰি বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ লগত তেওঁলোকক আমি এখন ত্ৰিপাক্ষিক আলোচনাৰ আমি বিচাৰিছোঁ আৰু জৰুৰীভাৱে আলোচনাৰ মাধ্যমে আমি সমস্যাটো সমাধান কৰিব বিচাৰিছোঁ। যিসকল পুৰণা কৰ্মচাৰী কৰি আছে তেওঁলোকৰ আমি বিৰোধী নহয়, নতুনকৈ কিছুমান কৰ্মীক ইয়াক সংযোজন ঘটাবৰ কাৰণে আমি গোটেই জাতীয় দল সংগঠনে ইয়াৰ দাবী জনাইছোঁ। আৰু যিখন কমিটিয়ে ইয়াত মানে কিছুমান মানে তেওঁলোকৰ মতালিত কাৰোবাক গাড়ীৰ পৰা নমাবলৈ মন গ'লে নমাই দিয়ে, কাৰোবাক গাড়ীত উঠাবলৈ মন গ'লে উঠাই দিয়ে, কাৰোবাৰ পুতেকে কাৰোবাৰ বাপেকে এনেকুৱা দেলালিগি কৰি থকা কাৰবাৰটোক আমি যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। গতিকে অনাগত সময়ত এখন সমিতিৰ যদি থাকিব লগা হয়, সমিতিখন ৰাজহুৱা সভা হ'ব লাগে, ৰাজহুৱা সভাত গৃহীত হ'ব লাগিব, প্ৰচিডিং থাকিবলৈ এনেকুৱা দ্বাৰা এখন সমিতি নহয়, তেওঁলোকে কেইজনমান মানে যুৱকে লগ হৈ এখন সমিতি বনাই পিনি যিটো স্কেপিঙৰ গাড়ীৰ যিটো ব্যৱস্থা কৰিছে ইয়াৰ আমি গৰিহণা জনাইছোঁ। আমি তেওঁলোকক সংশোধন হ'বৰ কাৰণে দাবী জনাইছোঁ, যাতে এইটো কোনোবা দেউতাকে কৰি আছে কাম পুতেকে নকৰে, সকলোৰে কাৰণে এই পদবিলাক মোকলাই দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে ONGC কৰ্তৃপক্ষক আমি আহ্বান জনাওঁ যে আপোনালোকে ইয়াত উপস্থিত থকা জাতীয় দল সংগঠনক আমি যিসকল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্ৰ সন্থা টাইপাকে আদি কৰি বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চ যিসকল সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছোঁ, আমি তেওঁলোকক আপোনালোকে সন্মান জনাই আপোনালোকে এটা জৰুৰীভাৱে এখন আমি আলোচনা বিচাৰিছোঁ আপোনালোকৰ লগত। আলোচনাৰ মাধ্যমতে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি দাবী জনালোঁ। গতিকেলৈ যদি ইয়াৰ আপোনালোকে এটা সুন্দৰ আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান নকৰে, অনাগত সময়ত যদি ইয়াৰ আমি বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হওঁ, তেতিয়াহ'লে আমি কেতিয়াও কোনো কাৰণতে জগৰীয়া নহ'ম। আমি ইয়াত উপস্থিত হৈছোঁ এইকাৰণে আমাৰ WMTত আজি 5খনকৈ গাড়ী আহিছে, স্কেপিঙৰ গাড়ী আহিছে। সেই স্কেপিঙৰ গাড়ীৰ যিহেতু এতিয়া আজিলৈকে আগতো হৈছিলে যে বেলেগ মানুহে আহি কিনে ইয়াত কাম কৰিছে, আৰু নতুনকৈ আমি বিচাৰিছোঁ যে আমাৰ গেলেকীত থকা নিবনুৱা শিক্ষিত নিবনুৱাসকলক কাম আমি যদি দিব পাৰোঁ, কাম সোমাই দিব পাৰোঁ, সেইটো কাৰণে আমাৰ বাবে খুবেই ভাল কথা হ'ব। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অহাকালিলৈকে আমি ONGCৰ লগত এটা আলোচনা কৰিম বুলি মালিক পক্ষৰ লগত কথা কমিটি কোৱা হ'ল, আৰু অহাকালিলৈকে যদি ONGCয়ে আমাৰ লগত যদি আলোচনাৰ মাধ্যমে একো কৰা নহয়, তেতিয়াহ'লে আমি অনাগত দিনলৈকে কাইলৈৰ পৰা ONGC বন্ধ বুলি ঘোষণা কৰিছোঁ। নতুন আপোনাৰ 5খন আহিছে, সেই 5খনত যদি আমাৰ শিক্ষিত নিবনুৱা গেলেকীত যিমান আছে
কমচে কম যদি আমি 5খনতো যদি তেওঁলোকক সোমাই দিব পাৰোঁ, অন্তৰ্ভুক্ত কৰি দিব পাৰোঁ, তেনেহ'লে আমাৰ গেলেকীৰ বাকী সকলো গেলেকী ৰাইজৰ কাৰণে ইয়াতকৈ সুখৰ কথা আৰু একো নাই। আৰু সেইটো কাৰণে আমি চবেই লাগি আছোঁ আৰু এই অহাকালিলৈ আমি আশা কৰোঁ যে ONGC পক্ষই আমাৰ লগত আলোচনাৰ মাধ্যমেৰে বহে আৰু ইয়াৰ বিচাৰ এটা হওক বুলি। হয়, নমস্কাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াত WMTৰ চবে সংগঠন লোৱা সমবেত হৈছে আৰু স্থানীয় হিচাপে আমিও আহিছোঁ। গতিকে আঠকেলত আমাৰ যি WMTত নতুনকৈ এস্কেপিঙক টেণ্ডাৰ পাইছে, 5খন গাড়ী আহিছে আৰু তাত অলৰেডি মানে কণ্ট্ৰেক্টাৰটো অলৰেডি হৈছে নতুন। আৰু কি কৈছে, এতিয়া কণ্ট্ৰেক্টাৰে নতুন হৈছে তো মানুহখিনিও নতুন হ'ব লাগিব। এতিয়া কি কৰিছে, বেলেগ কণ্ট্ৰেক্টাৰে অলৰেডি তেওঁলোকৰ 40-60 বছৰ কাম কৰিলে আৰু এতিয়া যিখিনি মানুহ মানে গুচি গ'ল, এইখিনি মানুহক আকৌ নতুন কামটোতে লৈ লৈছে। এতিয়া আমাৰ চাবলৈ গ'লে আমাৰ যিখিনি স্থানীয় ল'ৰা যুৱকখিনি কি কৰিব, যিখিনি নিবনুৱা কৰি আছে, মানে ক'ত একো কাম বন নাই, এই ল'ৰাখিনি কি কৰিব? আমি মানে যোনে পাওক আমি নাজানো, কিন্তু আমাৰ এফেক্ট হিচাপে 8কেলৰ নিবনুৱা যুৱক সংস্থাপন পাব লাগে। আৰু এস্কেপিঙৰ কণ্ট্ৰেক্টাৰক মই সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকক এই বাপেকৰ বদলি পুতেকৰ বদলি যে ল'ৰা লৈছে এইটো শুনিছোঁ, এনেকুৱা হ'ব নালাগে। যিখিনি নিবনুৱা আছে, টেকনিকেল হওক বা নন টেকনিকেল হওক, স্থানীয় ল'ৰা এফেক্টেড ল'ৰা যিখিনি মানে পলিউশ্যন হওক, ONGC যিকোনো ক্ষেত্ৰত পলিউশ্যন মানে এফেক্টেড ঘৰৰ ওচৰৰ ল'ৰাখিনি DGS হওক, চব কাষতে লাগি আছে। এইখিনি মানুহ সুবিধা নাপায়। আমাৰ গেলেকীৰ ডাঙৰ বহুত চবেই কয় গেলেকীটো অইল ইণ্ডিয়া বহুত ডাঙৰ, ইয়াত ONGC আছে, কিন্তু চাবলৈ গ'লে গেলেকী নামটো হয়, কিন্তু আমাৰ এফেক্টেড ল'ৰাখিনি সুবিধা নাপায়। গতিকে মই স্থানীয় যুৱক হিচাপে মই অনুৰোধ জনাম যে স্থানীয় ল'ৰাক সংস্থাপন দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। গেলেকীৰ পৰা ৱাহিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।